নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এইদৰে 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ক্ষেত্ৰত মাৰ্চ মাহৰ পৰা এপ্লাই হোৱাৰ পৰা ডাঙৰ আপডেট আহিছে। বহুত ভাল খবৰ আহি গ'ল, আপোনালোকৰ মাৰ্চ মাহৰ পৰা এপ্লাই হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা আপোনালোকে গম পাব পাৰিব। ভিডিঅ' যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো কোনোবাই ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এডিৰ সম্পৰ্কে এডিৰ যিটো মাৰ্চৰ মানৰ পৰা এপ্লাই হোৱাৰ এটা ডাঙৰ আপডেট আপোনালোকৰ পৰা আহি গৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, আপোনালোকে যদি এডিৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, মাৰ্চ মাহৰ পৰা এডিৰ এপ্লাই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই যদি আপোনালোকে কোৰ্চটো বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰি ল'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোৰ দ্বাৰা যদি আপোনালোকে পঢ়ে, আপোনালোকৰ বাবে বৰ্তমান 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়, আপোনালোকে অতি সোনকালে কোৰ্চটো বাই কৰি লওক। ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বৰ্তমান যে ভালদৰে পঢ়ে, নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব? এই কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। জাষ্ট আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটোৰ দ্বাৰা আপোনালোকে কি লাভ কৰিব পাৰিব? এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সামৰ কুৱেশ্যন পেপাৰখনত যিমানখিনি কুৱেশ্যন দেখিব পাৰিব, সেই কুৱেশ্যনখিনি যিবিলাক টপিকৰ পৰা আহিব, এই সকলোখিনি টপিকৰ A to Z এনালাইচিছ এই কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাব। এতিয়াতো ছাবজেক্ট কি পাব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে 10খনকৈ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ডৰ লেভেলৰ 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিটটো এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে উপলব্ধ পাই যাব। আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকৰ এডিআৰ 3.0 বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল এডিআৰই, ডিএছএছ, ডিএমই, ফৰেষ্ট হওক, আছাম পুলিচ, এবিঅ'বি, এছআই হওক, এনেকৈ টেট হওক, সকলো এক্সামৰ কাৰণে কোৰ্চটোৰ আপোনালোকে পঢ়িব পাৰিব। আৰু এই কোৰ্চটোত আপোনালোকৰ যদি পঢ়ে, আপোনালোকে ভালদৰে যদি পঢ়ে, বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ইয়াত আপোনালোকে সকলোখিনি কভাৰ কৰি থোৱা আছে। আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। আৰু এই কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ, কোৰ্চটো কেনেকৈ বাই কৰিব। এই কোৰ্চটো বাই কৰিব যিটো আমাৰ হোৱাটছআপ নাম্বাৰ হয় টিমৰ, ইয়াত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিলোঁ। এতিয়া মই আপোনালোকক যিটো এডিআৰ 3.0 সম্পৰ্কে এপ্লাই ডেটৰ সম্পৰ্কে মই আপোনালোকক আহিব বিচাৰিছোঁ। মাৰ্চ মাহত হোৱা এটা ডাঙৰ সম্ভাৱনা আছে এপ্লাই ডেটৰ সম্পৰ্কে। মই সকলোখিনি জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক এডিআৰ সম্পৰ্কে পোনপ্ৰথমে কেইটামান কথা জনাব বিচাৰিছোঁ। এডিআৰ 3.0 ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন এক্সক্লুচিভ এক্সপ্লেনেশ্যন আপোনালোকে ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব। আছাম ডাইৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে যিটো 3.0 অতি সোনকালে আহিবলৈ গৈ আছে, তাৰ সম্পৰ্কে ভিডিঅ' যোগে আপোনালোকে জানিব পাৰিব এডিআৰ 3.0 সম্পৰ্কে। আৰু লগতে ফিক্স আপোনালোকৰ যিটো এপ্লাই ডেট হ'ব বা এপ্লাই মাহ হ'ব, সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। এডিআৰ 3.0 অভাৰভিউ, পোনপ্ৰথমে মই অভাৰভিউটো জনাই দিছোঁ। আছাম ডাইৰ ৰিক্ৰুইটমেণ্ট হয় এক্সামিনেশ্যন এডিআৰ 3.0। আৰু ইয়াত দেখিব পাইছে উইল বি কণ্টাক্টেড বাই ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC আপোনালোকক পাতিব। আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ হ'ব। আৰু ডিটেইলছত যদি যাব, নেম অফ দ্য ৰিক্ৰুইটমেণ্ট আছাম ডাইৰ ৰিক্ৰুইটমেণ্ট 3.0 কণ্ডাক্টেড বাই ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC পাতিব। পোষ্ট আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু মোড অফ এপ্লিকেশ্যন আপোনালোকক অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু টাইপ অফ এক্সাম ৰিটেন এক্সাম হ'ব। আৰু ইয়াৰ স্কিল টেষ্ট, ইণ্টাৰভিউ বেছ এইকেইটা মাধ্যমে আপোনালোকক হ'ব। আৰু লগতে একচেপ্টেড নটিফিকেশ্যন ডেটটো দেখুৱাই পিছে এনাউন্স কৰা নাই। আৰু ৰিক্ৰুইটমেণ্ট অথৰিটি গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিও ধুনীয়াকৈ দেখিব পাৰিছে। এইকেইটা মাধ্যমে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু বাকীখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে আবেদনসমূহ কৰিব পাৰে, মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু এজ লিমিট 18 পৰা 40 বছৰ হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু বাকী ইয়াৰ যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি যিটো চিলেকশ্যন প্ৰচিডিউৰ সেইখিনি পঢ়িব লাগিব। কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, সেই সকলোখিনি কথা আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোৰ দ্বাৰা উপলব্ধ হ'ব। সেই কোৰ্চটোতে সকলোখিনি আছে। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9181
26727 তাৰ হোৱাটছআপ জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব সেই কোৰ্সটো আপোনালোকে সকলোখিনি উপলব্ধ পাই যাব আৰু সেই কোৰ্সটো আপোনালোকৰ বিশেষকৈ এডি ৰিলেটেড সকলোখিনি লাভ কৰিব পাৰিব আৰু বৰ্তমান আপোনালোকক 50% অফাৰ দি থকা হৈছে কোৰ্সটোত আৰু সো তাৰ কাৰণে আপোনালোকে ভালদৰে পঢ়িলে আপোনালোকে সিলেকশন হোম লাভ কৰিব কিয়নো আপোনালোকে যেতিয়াৰ পৰা যে পঢ়া নাই তেনে বহুত ভুল কৰি আছে কাৰণ এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু বাকিখিনি তেনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে সো এতিয়া মই আহিলো এক্সাক্ট যেটো এপ্লাই ডেট সম্পৰ্কে সো এপ্লাই ডেট সম্পৰ্কে যে মই ক'বলৈ যাম মাৰ্চ মাহৰ পৰা আপোনালোকৰ এডিৰ ঠিপনৰ এপ্লাইসমূহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো আপোনালোকৰ হাতত বেছি সময় নাই যেটো মাৰ্চৰ পৰা যে আপোনালোকৰ এপ্লাইসমূহ হৈ যায় জুলাই আগষ্ট মানত আপোনালোকৰ এক্সামসমূহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো আপোনালোকৰ মাৰ্চ জুলাই আগষ্ট সো আপোনালোকৰ হাতত 4-5 মাহ সময় আছে এই 4-5 মাহ সময়টো আপোনালোকৰ নিজৰ সময়টো সৎ ব্যৱহাৰ কৰি পঢ়া শুনা কামত লাগি যাব লাগে আৰু বিশেষকৈ আপোনালোকে সকলোখিনি ধুনীয়াকৈ দেখিব পাৰিছে সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহিছে সো বেষ্ট অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু এডিশনেল এলিজিবল কণ্ডিশ্যনখিনি আপোনালোকে দেখি থৈ আছে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বুলি কৈছে আৰু এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব আবেদন কৰিবলৈ আৰু অসমীয়া আপোনালোকে ভালদৰে ক'ব পাৰিব লাগিব বাকিখিনি এনেকৈ দেখিব পাৰিছে আৰু কি সিলেবাস পঢ়িব লাগিব বা কি কিতাপ পঢ়িব লাগিব তাৰ সম্পৰ্কেও মই আপোনালোকৰ মোৰ চেনেলত ভিডিঅ' পাই যাব আৰু সেই সিলেবাসৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ কি পঢ়িব লাগিব আমাৰ চেনেলত গোটেইখিনি এডি ৰিলেটেড সম্পূৰ্ণ ভিডিঅ' ডিটেইলছ দিয়াই আছে তাৰ আপোনালোকে এটা চাই সকলোখিনি জানিব পাৰিব আৰু বাকি যদি আপোনালোকে ডাইৰেক্ট সকলোখিনি যদি PYQ পৰা আদি কৰি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ পৰা আদি কৰি অল সিলেবাস কভাৰ কৰা যে কিবা কোৰ্স বিচাৰিছে আমাৰ যেটো টিমৰ পৰা প্ৰস্তুত কৰা হৈছে কোৰ্স সেই কোৰ্সটো বাই কৰিলে পঢ়িব পাৰে কিয়নো পঢ়িলে এইটো কোৰ্স পঢ়িলে কিয়নো বেলেগ কোনো বুক পঢ়ি নপঢ়িলে হ'ব বেলেগ কোনো কোৰ্স নকৰিলে হ'ব কাৰণ এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সেকেন্ড কথা হৈছে বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে যিমান পাৰে সিমান কৰি কোৰ্সটো বাই কৰি লওক আৰু আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় সো ধুনীয়াকৈ ডিটেইলছকে দেখিব পাৰিছে আৰু গোটেই কোৰ্সটো 50% অফাৰ দি থকা হৈছে আৰু কোৰ্সটো এটা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়া শুনা কৰি নিশ্চয় সিলেকশন হ'ব লাভ কৰিব পাৰিব আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব